বঙাইগাঁও জিলাতো যোৱাকালি বতাহ ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছে আৰু আপুনি ইতিমধ্যে উপস্থিত হৈছে এই অঞ্চলটিত। ইয়াতো এডাল বৰগছ উঘালি পৰিছে, লগতে এটি পৰিয়ালত গৃহত আচলতে বিস্তৰ ক্ষতি সাধন হৈছে। আপুনি উপস্থিত হৈ কি ক'ব বিচাৰিব? এই গছডাল অতি পুৰণি। আমাৰ ইয়াত উপস্থিত থকা যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেখেতসকলেও হয়তো নিৰ্ধাৰণ কৰিব নোৱাৰিব এই গছডালৰ বয়স কিমান হৈছিলে। তথাপিও আমাৰ ৰাইজে অনুমান কৰিছে 300-400 বছৰ পুৰণি এইডাল গছ বুলি অনুভৱ কৰিছে তেখেতসকলে। যোৱাকালি যি বিধ্বংসী ধুমুহাৰ সৃষ্টি হ'ল ৰাতি, সেই বিধ্বংসী ধুমুহাৰ ফলত এই গছডাল সম্পূৰ্ণৰূপে উঘালি পৰিছে আৰু উঘালি পৰাৰ ফলত আমাৰ এঘৰ মানুহৰ গোটেই ঘৰৰ ওপৰতে গছডাল পৰা বুলি আমি অনুভৱ কৰিছোঁ। আৰু সেই গছডাল পৰাৰ সময়ত গোটেই ফেমিলিটো ঘৰটোৰ ভিতৰতে সোমাই আছিলে। অলপ কমত তেখেতসকলে বাচিবৰ কাৰণে সক্ষম হ'ল যদিও আঘাতপ্ৰাপ্ত হৈছে। গতিকে অকল এই গছডালৰ ক্ষেত্ৰতে নহয়, এই অঞ্চলত মই প্ৰত্যক্ষ কৰিছোঁ বিভিন্ন গছ গছনি ধ্বংস হোৱাৰ উপৰিও কাৰেণ্টৰ যিটো ব্যৱস্থা, সেই কাৰেণ্টৰ প'ষ্টবিলাক ভাঙিছে, বিস্তৰ ক্ষতিসাধন হৈছে। অকল কোঁৱৰগাঁৱে নহয়, কোঁৱৰগাঁৱতো যিটো ঘটনা মই নিজে প্ৰত্যক্ষ কৰিছোঁ। মই এতিয়া দেখিছোঁ যে সিধাবাৰীৰ পৰা ভৈয়াগুৰি, লঠাগুৰি, গাগিনীগুৰি, বৰঙাবাৰী, আমাৰ গছগুৰি, বাসগুৰি, কাণফালা, কলিয়াজাৰী আৰু আমাৰ মেলাত দীঘলগুৰিকে আদি কৰি মই যিখিনি প্ৰত্যক্ষ কৰিছোঁ সেইখিনিত যথেষ্ট ক্ষতিসাধন হৈছে। গতিকে মই প্ৰশাসনক আহ্বান কৰিছোঁ, অসম চৰকাৰকো মই আহ্বান কৰিছোঁ যে যিবিলাক ব্যক্তিৰ ক্ষতিসাধন হৈছে, ঘৰ দুৱাৰৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী অনিষ্ট হৈছে, তেখেতসকলে আমাৰ ক্ষতিসাধন হোৱা সামগ্ৰীৰ পৰা আদি কৰি আমাৰ ৰাইজক যে চৰকাৰৰ ফালৰ পৰা সকাহ দিবৰ কাৰণে কিছু ব্যৱস্থা গ্ৰহণ কৰে। ইতিমধ্যে আমি প্ৰশাসনৰ লগতো যোগাযোগ অব্যাহত ৰাখিছোঁ। প্ৰশাসনক আমি আহ্বান কৰিছোঁ এটাই যে কোঁৱৰগাঁৱত যিডাল বৰগছ বাগৰি পৰিছে, সেই বৰগছডাল আমাৰ ইয়াত থকা যিবিলাক সঁজুলি, সেই সঁজুলিৰ জৰিয়তে কটাটো সম্ভৱ নহয়। ইতিমধ্যে আমি SDC মহোদয়কো, আমাৰ গাঁও প্ৰধানেও ফোন কৰিছে, মোৰ ফালৰ পৰা মই ফোন কৰিছোঁ যে তেখেতসকলে কি ব্যৱস্থা কৰে সেইটো সময়ত গম পোৱা যাব। তথাপিও আমি আহ্বান কৰিছোঁ যে তৎকালীনভাৱে যদি গছডাল ইয়াৰ পৰা কাটি যদি ছাইড কৰা নাযায়, তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজৰ যোগাযোগ ব্যৱস্থাটো যথেষ্ট ব্যাহত হৈ থাকিব। অনাগত ভৱিষ্যতৰ দিনত ভগৱানৰ ওচৰতো আমি প্ৰাৰ্থনা বিচাৰিছোঁ যে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহওক। ইতিমধ্যে আমাৰ গাঁৱৰ ৰাইজে এই গছডালত যিহেতুকে আগৰ পৰাই চাকি বন্তি দি সেৱা সৎকাৰ কৰি থাকে পুৰণিকলীয়া গছ হিচাপে, কটাৰ আগমুহূৰ্ততো আমাৰ ৰাইজে আহি ইয়াতেই চাকি গছ বা তামোল পাণ ধূপ নৈবেদ্য দি সেৱা সৎকাৰ কৰি ইতিমধ্যে গছডাল কটাৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে সেইখিনি তেখেতসকলে কৰাৰ ব্যৱস্থা কৰিছে।